নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিবিলাক আপোনালোকক মই দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো আহিছে আছাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা। পোষ্ট আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। 2 নম্বৰতে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব, ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট ভালকৈ জনা হ'ব লাগিব, টেলিও জানিব লাগিব। চেলাৰী কিমান পাব ইয়াতে দিয়া আছে, চাই ল'ব চেলাৰীটো। এজ 21ৰ পৰা 43 ভিতৰত হ'ব লাগিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে অফলাইন এপ্লাই কৰিব লাগিব। আপোনালোকৰ নিজৰ ডকুমেণ্টছবিলাক জেৰক্স কৰি ল'ব আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি এনভেলপৰ ভিতৰত ভৰাই এইটো এড্ৰেছত আপোনালোকে বাই পোষ্ট বা নিজে গৈ কিনে দি আহিব পাৰে। এড্ৰেছটো দিয়া আছে। লাষ্ট ডেট হ'ব আপোনালোকৰ মাৰ্চৰ 18 তাৰিখ। 2 নম্বৰ ভেকেঞ্চিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' ফালৰ পৰা আহিছে। পোষ্ট আছে পিয়নৰ 7টা ভেকেঞ্চি আছে আৰু চেলাৰী কিমান পাব ইয়াত দিয়া আছে। কোৱালিফিকেশ্যনত 8 পাছ কৰাসকলে এপ্লাই কৰিব পাৰে, কিন্তু হাই ছেকেণ্ডেৰী যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই নকৰিব। কেৱল 8 পাছ 9 পাছ আৰু ক্লাছ 10 পাছসকলেহে এপ্লাই কৰিব পাৰিব। ইয়াতো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি কিনে নিজৰ চাৰ্টিফিকেটবিলাক জেৰক্স কৰি একেলগে এনভেলপৰ ভিতৰত সোমাই আপোনালোকে এটা এড্ৰেছত গৈ দি আহিব লাগিব। সেই এড্ৰেছটো হ'ল এইটো। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ যিটো লিংক হয় সেইটো বহুতে বিচাৰি নাপায়, মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা PDF-টো ডাউনলোড কৰি লৈ আপোনালোকে প্ৰিণ্ট আউট ওলাই ল'ব। 3 নম্বৰ ভেকেঞ্চিটো 7 ছিষ্টাৰ ডেভেলপমেণ্ট এছিষ্টেণ্ট গুৱাহাটীৰ পৰা আহিছে। মাৰ্কেটিং এক্সপাৰ্টৰ ভেকেঞ্চি। MBA কৰা হ'ব লাগিব বা কাৰোবাৰ যদি MCOM কৰা আছে বা MSc কৰা আছে, এগ্ৰিকালচাৰ এগ্ৰি বিজনেছ, BBA BCom BSc ইন এগ্ৰিকালচাৰো যদি আছে এপ্লাই কৰিব পাৰে। 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। নেক্সটটো বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, মাষ্টাৰ অৰ বেচেলাৰ ইন এগ্ৰি বিজনেছ, মাৰ্কেটিং, ৰুৰেল ডেভেলপমেণ্ট, এনিমেল হাজবেণ্ডাৰী, ফুড টেকন'লজি, MBA আৰু বা BBA কৰা হ'লেও হ'ব। ইয়াতো 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এইটো অফিচিয়েল ৱেবছাইটৰ লিংক হয়। ইয়াতে লিংকত ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনত। লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত পাব। লাষ্ট ডেট হ'ব মাৰ্চৰ 5 তাৰিখ। 4 নম্বৰটো নিয়ৰ ট্ৰেডিং কোঅপাৰেটিভৰ পৰা আহিছে, ৰিলেশ্যনশ্বিপ অফিচাৰ। লোকেশ্যন হ'ব নাৰেংগী, সোণাপুৰ, বশিষ্ঠ চাৰিআলি। হাই ছেকেণ্ডেৰী পাছ সকলে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চ নহ'লেও হ'ব, ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চ দিয়া আছে ইয়াত। কেৱল নিজৰ বাইক লাগিব। হোৱাটছআপ নম্বৰ আৰু মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 5 নম্বৰটো পিয়াৰলেছ হস্পিটেল প্ৰাইভেট লিমিটেড, এক্সিকিউটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি, ফুল টাইম অন চাইট। কোৱালিফিকেশ্যনত আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলে হ'ল, বা যাৰ MBA বা MHA কৰা আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব। ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে। কেৱল ইয়াতে কিছুমান ক্ৰাইটেৰিয়া আছে, এইখিনি যদি আপুনি জানে কম্পিউটাৰৰ লগতে আপোনালোকৰ কমিউনিকেশ্যন স্কিল এইখিনি যদি ভাল, এপ্লাই কৰিব পাৰে। মেইলত বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট 28 ফেব্ৰুৱাৰী। নেক্সটটো আপোনালোকৰ হোটেল এখনৰ পৰা আহিছে, হোটেল কল্প। পোষ্ট আছে ৰিচেপশ্যনিষ্ট, বেল বয়, ৱেইটাৰ, চিকিউৰিটি গাৰ্ড। মেইল কেণ্ডিডেটৰ কাৰণে হয় কেৱল। এড্ৰেছ দিয়া আছে GS ৰোড উলুবাৰী গুৱাহাটী। এপ্লাই কৰিব হ'লে ইয়াতে মোবাইল নম্বৰত কণ্টেক্ট কৰি ল'ব। 7 নম্বৰটো মেক্সিমেণ্টৰ পৰা আহিছে, ইঞ্জিনিয়াৰৰ ভেকেঞ্চি, শোণিতপুৰ, নৰ্থ লখিমপুৰ আৰু আৰবান কামৰূপ। ৰিকুৱাৰমেণ্টত আপোনালোকৰ 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব চিমেণ্ট ইণ্ডাষ্ট্ৰীত কাম কৰা, আৰু কোৱালিফিকেশ্যনত আপোনালোকৰ ডিপ্ল'মা বা বেচেলৰ ডিগ্ৰী কৰা হ'লে হ'ল চিভিল ব্ৰাঞ্চত। ইয়াত মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা পঠিয়াই দিব। নেক্সটটো আপোনালোকৰ টেকন' স্পৰ্টছৱেৰ প্ৰাইভেট লিমিটেড, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, ত্ৰিপুৰা, নাগালেণ্ড আৰু তিনিচুকীয়া হ'ব লোকেশ্যন। 1 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। নেক্সটটো আপোনালোকৰ টয়'টা অথৰাইজ ডিলাৰ, চেলছ এক্সিকিউটিভ, ছাৰ্ভিচ এক্সিকিউটিভ আৰু স্পেয়াৰ পাৰ্টছ এক্সিকিউটিভ। লোকেশ্যন মালিগাঁও গুৱাহাটী হ'ব। প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন পেচেঞ্জাৰ ভেহিকেলছ, যদি পেচেঞ্জাৰ ভেহিকেলছত আগতে কাম কৰিছে প্ৰিফাৰেঞ্চ পাব। মেইল ID আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। এইটো আছিলে শেষৰ ভেকেঞ্চি। যদি ভিডিঅ'বোৰ ভাল পায় লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।